বৰ্তমান সময়টো হৈছে আনন্দ ফুৰ্তিৰ সময়। একাংশ মানুহে বনভোজ খাবলৈ গৈ পিকনিক খাবলৈ গৈ মৃত্যুমুখত পৰিছে। শ শ যাত্ৰীসকল শ মানুহে মৃত্যুমুখত পৰিছে। ইয়াৰ মূল কাৰণটো কি জানেনে? যদি আপুনি পিকনিক খাবলৈ সাজু হৈছে, বনভোজ খাবলৈ সাজু হৈছে, তেনেহলে আপুনি দূৰ দূৰণিলৈ ভ্ৰমণ কৰিবলৈ গৈছে, তেনেহলে কিছুমান কথা জনা উচিত। নতুন বছৰৰ উপলক্ষে সকলোৱে চাই যে বনভোজ খাবলৈ অলপ ফুৰিবলৈ অংশ মানুহে ফুৰিবলৈ ভাল পায়, তেখেতে কিন্তু নতুন বছৰৰ উপলক্ষে আৰু বেছি আনন্দিত হয়। কিন্তু কিছুমান ভুলৰ কাৰণে বহুত মানুহৰ মৃত্যুমুখত পৰে। কিয় পৰে জানেনে? কিছুমান মানুহে বেছি ফূৰ্তি কৰি পেলাই। ফূৰ্তিটো কি চাওক, বহুত মানুহ এনেকুৱা আছে যে কৰবাত না কৰবাত এনেকুৱা ভ্ৰমণ বা পিকনিক খাবলৈ গলে তেখেতৰ ফুৰাটো লাগিবই, মদ লাগিবই, এনেকুৱা নিচা সেৱন কৰে। নিচা সেৱন কৰাৰ ফলত তেখেতে অতিৰিক্ত নিচা যেতিয়া কৰে তেখেতৰ মাইণ্ডছেটটো আউট হৈ যায়। তেতিয়া তেখেতে নিজেই কন্ট্ৰলত থাকিব নোৱাৰে, কি কৰে নকৰে। কোনো এনেকুৱা ড্ৰাইভাৰো আছে যে গাড়ী চলাই যায়, এনেকুৱা গাড়ীখন চলাই, তেতিয়া সি কিমান স্পীডত গৈছে, কোনটো ৰাস্তাৰে গৈছে, তেখেতে নিজেই মাইণ্ডছেট আউট হৈ থাকে। তেতিয়া কোনো না কোনো সময়ত তেখেতৰ মৃত্যু মুখত হবলগীয়া হয়, যিকোনো মুহূৰ্তত তেখেতৰ দুৰ্ঘটনাটো ঘটি যায়। এখন গাড়ী গৈ থাকে ঠিকেই, কিন্তু তেখেতৰ ড্ৰাইভাৰৰ ভুল নাথাকে, গাড়ীৰ ভিতৰতো ভুল নাথাকে। কিন্তু কি কৰে যে কিছুমান মানুহে সি নিজে ঠিকেই যায়, কিন্তু পিছফালে কিছুমান অভদ্ৰমানি কৰি আহি থাকে, সন্মুখৰ পৰা কিছুমান সুৰা সেৱন কৰি অভদ্ৰমানি কৰি আহি থাকে, খুন্দা এটা মাৰি দিয়ে, আঘাতপ্ৰাপ্ত হয়। আৰু মদটো খাই খাই লগত কি কৰে, ডিজে বক্স এখন লৈ লয়। ডিজে বক্সখন লৈ এনেকুৱা ভলিউম দিয়ে, নিজেতো পৰিচানী হয় আৰু চাৰিওফালে যে মানুহ থাকে তেখেতৰ মগজুখন নষ্ট কৰি দিয়ে। ইমান ভলিউম দি তেখেতে যায়, যিহেতু প্ৰশাসনে এইবোৰ বস্তু বন্ধ কৰাৰ নিৰ্দেশ লোৱাটো অতি বাধ্যতামূলক, কাৰণ এইটোৰ ফলত কিন্তু মানুহৰ বহুত মৃত্যু মুখত পৰি আছে। চাওক, এই বস্তুটো ডিজে বক্সখন পিকনিকলৈ গলে এই বস্তুটো প্ৰশাসনে নিষিদ্ধ কৰিব লাগে মই ভাবো। কাৰণ এই বস্তুৰ ফলত যেতিয়া গাড়ীৰ ভিতৰত ইমান ডাঙৰ ডাঙৰ বক্সখন লগাই দি কিন্তু কাৰোবাৰ খুচ নাথাকে, উদ্দামদলি কৰি নাচি থাকে, এনেকুৱা থাকে, মাইণ্ডটো ইয়াৰ ভিতৰত আহি যায়। যেতিয়া ড্ৰাইভাৰখন গাড়ী চালক যেতিয়া এনেকুৱা তেখেতৰো যেতিয়া মগজুখন অলপ খেলি মেলি লাগি যায়, তেখেত যিকোনো সময়ত দুৰ্ঘটনা পতিত হয়। মদ বা সুৰা সেৱন কৰি ডিজে বক্স বজোৱাৰ ফলত বহুত মানুহৰ মৃত্যু মুখত হৈছে। আৰু এনেকুৱা বাস্তৱ উদাহৰণ অসমত বহুত মানুহৰ জ্বলন্ত উদাহৰণো আছে। আজি চব খাই ড্ৰাইভাৰে গাড়ী চলাই আছে, এনেকুৱা মানুহ নাই যে শতকৰা 80 জনেই ৰাস্তাত কিন্তু মদ খাই গাড়ী চলাই আছে। ইয়াৰ কাৰণটো কি? নতুন বছৰ আহিলে যে মদ খাব লাগিব, সুৰা খাব লাগিব, এইবোৰ খাই উদ্দামদলি কৰি গাড়ী চলাব লাগে, স্পীডত চলাব লাগিব, এইটো এটা কথা হ'ল নেকি? এইবোৰ যি কৰে তেখেতৰ জীৱনৰ কোনো গেৰাণ্টি নাথাকে। তেখেতে নিজৰ জীৱনটো নিজেই শেষ কৰিব বিচাৰিছে। আৰু আপুনি যদি সুস্থ সচেতন এজন মানুহ আছে, তেনেহলে আপুনি বনভোজ খাবলৈ যাক, পিকনিক খাবলৈ যাক, দূৰ দূৰণিলৈ ভ্ৰমণ কৰিবলৈ যাক, কিন্তু আপুনি সদায় নিজক বচাবলৈ নিজে সেফটি হৈ থাকিব। আৰু আপুনি যিখন গাড়ীৰে গৈছে সেইখন গাড়ীৰ যদি আপুনি নিজে চালক নহয়, বেলেগ কোনোবাই চালক আছে, তাক আপুনি ট্ৰাই কৰিব লাগিব সেই ড্ৰাইভাৰ বা চালকজনে ঠিক আছে কি না, সেই বস্তুটো আপোনালোকে চাব লাগিব, অত্যন্ত জৰুৰী। এতিয়া যদি আপুনি যিখন গাড়ীৰে গৈ আছে সেইখন গাড়ীৰ ড্ৰাইভাৰ চালক যদি অতিৰিক্ত সুৰা বা মদ পান কৰি গাড়ীখন চলাই, সেই গাড়ীখন নিশ্চিতভাৱে এক্সিডেন্ট বা দুৰ্ঘটনা হোৱাৰ প্ৰতিটো বহুত সন্দেহ থাকে। আপোনালোকে নতুন বছৰ উপলক্ষে বনভোজ খাওক, পিকনিক খাওক, ফূৰ্তি কৰক, কিন্তু আপোনালোকে নিজৰ সভ্যতা সদায় বচাই ৰাখিব। আৰু নহলে কিন্তু যিকোনো মুহূৰ্তত এনেকুৱা দুৰ্ঘটনা হৈ নিজৰ প্ৰাণ আহুতি দিবলগীয়া হ'ব। যুৱক যুৱতীসকল, ডেকা গাভৰুসকল সকলোৱে কিন্তু ঘূৰা ফিৰা কৰি আছে। আৰু ৰাস্তাত যে বৰ্তমান সময়ত দুৰ্ঘটনাটো হৈ আছে, অতিৰিক্ত ইয়ং ল'ৰা ছোৱালীহঁত আছে, তেখেতৰ মৃত্যুটো বেছিকে বাঢ়িছে। কিয় জানে? বাইক এখন পালে, গাড়ী এখন পালে ইমান স্পীডত চলাব, প্লাছ তেখেতে নিচা দ্ৰব্য সেৱন কৰি পেলাই এনেকুৱা যেতিয়া যাব উদ্দামদলি বুলি, তেতিয়া কিন্তু যিকোনো মুহূৰ্তত তেখেতৰ মৃত্যু হয়। আজি চাওক, কোনোবা এজনে উদ্দামদলি কৰি গাড়ী চলাইছে, আন কোনোবাই উদ্দামদলি কৰা নাই, ভদ্ৰ হিচাপে গৈ আছে, তেখেতে পিছফালে গৈ খুন্দা মাৰি মানুহটোক মৃত্যু মুখত পেলাইছে। ইয়াৰ দুখ কাৰণটো কাৰ? মদ পান সুৰা কিবা আছে, এইবোৰ যদি আপোনাক খাই এনেকুৱা কৰে, তেনেহলে মৃত্যুৰ সংখ্যাটো বৰ্তমান বাঢ়ি থাকিব। সেইবোৰ হৈছে আপোনালোকৰ নিজৰ লগত। ভালে থাকক, কুশলে থাকক।